Hello, dear students of literature and literary theory. So, সৰু ভিডিঅ' এটা বনাইছোঁ আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এইটো ইংলিছ লিটাৰেচাৰ আ পেজ বাই MPD. চ' মই একচুৱেলি এখন এছে পঢ়ি আছিলোঁ। এই এছেখন তোমালোকে নিশ্চয় নাম শুনিছা, ষ্ট্ৰাকচাৰ চাইন এণ্ড প্লে ইন দ্য ডিছকোৰ্চ অফ দ্য হিউমেন চায়েন্সেছ ডিকনষ্ট্ৰাকশ্যন, য'ত এই এছেখনতো ডিকনষ্ট্ৰাকশ্যন এই এছেখনৰ পৰাই আৰম্ভ হোৱা বুলি ক'ব পাৰি। চ' তাত মই মাছ পাইছোঁ একদম মাজত, যে ইয়াত মই কথাখিনি একচুৱেলি এইকাৰণে ৰেকৰ্ড কৰি থৈ দিব খুজিছোঁ যাতে মোৰো পিছত মনত থাকে। আইডিয়া কিছুমান আহিছে বা কিছু কথা বুজিছোঁ, হয়তো পাহৰি যাব পাৰোঁ। চ' ইয়াতে মই ক্লড লেভিষ্ট্ৰাছৰ যিটো নেচাৰ আৰু কালচাৰৰ ডিফাৰেঞ্চ, ইয়াতে সেইটো একচুৱেলি ডিকনষ্ট্ৰাক্ট কৰিছে। দ্য এলিমেণ্টাৰী ষ্ট্ৰাকচাৰ্ছ অফ কিনশ্বিপ বুলি কিতাপখনত যিটো একচুৱেলি লেভিষ্ট্ৰাছে যিটো কৈছে, যে লেভিষ্ট্ৰাছে কি কৈছে যে নেচাৰ আৰু কালচাৰ, যে আমি আগতে কি ভাবিছিলোঁ ফ্ৰম একচুৱেলি প্লেটোৰ দিনৰ পৰাই, ইয়াতে মই চিন দি থৈছোঁ, মই কৈ গৈছোঁ প্লেটোৰ দিনৰ পৰাই একচুৱেলি যে in order to follow this movement in the text of Levi-Strauss, let us choose as one guiding thread among others the opposition between nature and culture. It is even older than Plato. So nature আৰু কালচাৰৰ যিটো ডিফাৰেঞ্চ, এইটো প্লেটোতকৈও পুৰণা, ৱেষ্টাৰ্ণ ফিলচফি ষ্টাৰ্টিং ফ্ৰম দ্য প্লেটো। চ' আমি একচুৱেলি নেচাৰ বুলি কাক জানো, যে নেচাৰ অলৱেজ অপ'জিজ টু ল, টু এডুকেশ্যন, টু আৰ্ট, টু টেকনিক্স বা মনৰ এগেইনষ্ট যিটো। আৰু আমি যদি চাব যাওঁ এইটো দ্যাট হুইচ ইজ ইউনিভাৰ্চেল এণ্ড স্পণ্টেনিয়াছ, এইটো আগৰটোক লৈয়ে লেভিষ্ট্ৰাছে একচুৱেলি ষ্টাডি কৰিছিল। গতিকে তেওঁ কৈছিল যে যিটো ইউনিভাৰ্চেল বা স্পণ্টেনিয়াছ, যিটো মানে ঠাইভেদে বেলেগ বেলেগ নহয়, সেইটোৱে হৈছে নেচাৰ, আৰু কালচাৰটো হৈছে যিটো ঠাইভেদে বেলেগ বেলেগ। কিন্তু ইয়াতে এটা কুৱেশ্যন কৰিছিল, তেওঁ একচুৱেলি ইনচেষ্ট টেবু, যাক তেওঁ ইনচেষ্ট স্কেণ্ডেল বুলি কৈছিল, যে তেওঁ এটা ইনচেষ্ট টেবু মানে কি, যিটো ইনচেষ্ট স্কেণ্ডেল, যে ছাপ'জ আমাৰ যিটো নিয়েৰ ৰিলেশ্যনশ্বিপ, একদম নিকট সম্বন্ধীয় মানুহৰ মাজত ছেক্সুৱেল ৰিলেশ্যনশ্বিপ নহয়, যাৰ ফলত আমি আমাৰ আত্মীয় নিকট সম্বন্ধীয়, ছাপ'জ বিটুইন ব্ৰাদাৰ এণ্ড ছিষ্টাৰজনক বেলেগত বিয়া দিয়া হয়, বেলেগ এটা ফেমিলি ইউনিট গঠন হয়, যাৰ ফলত সমাজখন চলি আছে, এইটোকে আমি ইনচেষ্ট প্ৰহিবিশ্যন বুলি কওঁ। আৰু এইটোৰ বেমেজালি হ'লে সেইটো আমি কি এডাল্ট্ৰি, পৰকীয়া প্ৰেম বুলি কওঁ, যি হওক। গতিকে এই বস্তুটো এতিয়া ইয়াতে এটা কুৱেশ্যন কৰিছিল, দ্য ইনচেষ্ট প্ৰহিবিশ্যন ইজ ইউনিভাৰ্চেল। আচ্ছা, এতিয়া ইনচেষ্ট প্ৰহিবিশ্যন যিটো, এইটো পৃথিৱীৰ প্ৰায়ভাগ সমাজতে আছে, যিটো একদম মিনিমেল এটা ল বা আইন। গতিকে ইয়াতে লিখিছে, ছামথিং হুইচ ন' লংগাৰ টলাৰেটছ দ্য নেচাৰ কালচাৰ অপজিশ্যন হি হেজ একচেপ্টেড। আৰু এতিয়া লেভিষ্ট্ৰাছে নেচাৰ কালচাৰৰ অপজিশ্যনটো তেওঁ গম পাইছিল, আৰু তেওঁ একচেপ্ট কৰা নাছিল, যদিও হি হেজ এক্সপেৰিয়েঞ্চড, কিয়নো ইয়াতে তেওঁ গম পাইছিল, যে সেইকাৰণে তেওঁ ক'ল ছামথিং হুইচ চাইমালটেনিয়াছলি ছিমছ টু ৰিকুৱেৰ দ্য প্ৰেডিকেটছ অফ নেচাৰ এণ্ড অফ কালচাৰ, তাৰমানে ইণ্টাৰ ৰিলেটেড একচুৱেলি। দিছ স্কেণ্ডেল ইজ দ্য ইনচেষ্ট প্ৰহিবিশ্যন। চোৱা, দ্য ইনচেষ্ট প্ৰহিবিশ্যন ইজ ইউনিভাৰ্চেল। এতিয়া যিটো ইনচেষ্ট প্ৰহিবিশ্যন, এই প্ৰহিবিশ্যনটো যে নিকট সম্বন্ধীয়ৰ মাজত ছেক্সুৱেল ৰিলেশ্যন হ'ব নোৱাৰে, যাৰ ফলত সমাজ ব্যৱস্থাটো গঠন হৈ আছে, এইটো কি ইউনিভাৰ্চেল, গোটেই পৃথিৱীতে যিমান সভ্য সমাজ আছে প্ৰায়ভাগ সমাজতে একে। ইন দিছ চেন্স ওৱান কুড কল ইট নেচাৰেল, গতিকে এইটোক নেচাৰেল বুলিও ক'ব পাৰি। বাট ইট ইজ অলছ' এ প্ৰহিবিশ্যন, কিন্তু এইটো এটা মনৰ কণ্ট্ৰল, এটা বাধা, এটা ইণ্টাৰডিক্ট, যিটো আমি খ্ৰীষ্টিয়ান ধৰ্মতো পাওঁ, এ ছিষ্টেম অফ নৰ্মছ এণ্ড ইণ্টাৰডিক্টছ। ইন দিছ চেন্স ওৱান কুড কল ইট কালচাৰেল, গতিকে সেই ক্ষেত্ৰত কোনোবাই ইয়াক কালচাৰেল বুলিও ক'ব পাৰি। চ' লেভিষ্ট্ৰাছৰ কিতাপৰ পৰা এটা ডাঙৰ পেৰেগ্ৰাফ তুলি দিছে ইয়াতে জাক্স ডেৰিডাই। মই তাৰ লাষ্টৰ ফালে পঢ়ি দিছোঁ, কিয়নো মই যিখিনি কথা ইয়াত ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ সেইখিনি একচুৱেলি এইটো নহয়। ইয়াৰ পিছৰ পেৰেগ্ৰাফটোত মই কিছু কথা আজিহে একচুৱেলি মই শান্ত পৰিৱেশত পঢ়িব পালে অৱশ্যে বেছি ভালকৈ গম পাই হৃদয়ংগম কৰিব পাৰি। বাবু আছে, এইটোৰ ওপৰত মোবাইল চাইছোঁ, অলপ মই কমকৈ বুজিলেও মই ফটকৈ কিবা বহুবাৰ পঢ়িছোঁ কাৰণে এই বস্তুখিনি মনত আহিল। গতিকে মই যিটো কাৰণত ৰেকৰ্ড কৰিছোঁ এইটো নহয়, তো এইটোতো সহজ কথা, এইটো তোমালোকে বুজি পাবা। আৰু সদায় টেক্সটখনৰ ভিতৰত কি আছে অকণমান জানিলে ভাল। চ' এতিয়া
ইয়াতে তেওঁ লিখিছে we refer to that complex group of beliefs, customs, conditions, and institutions described succinctly as the prohibition of incest, which presents without the slightest ambiguity and inseparably combines the two characteristics in which we recognize the conflicting features of two mutually exclusive orders. It constitutes a rule. গতিকে আমি যদি চাব যাওঁ এতিয়া নেচাৰ আৰু কালচাৰৰ যিটো ডিফাৰেঞ্চ এইটো conflicting আৰু it constitutes a rule, but a rule which alone among all the social rules possesses at the same time a universal character. যদিও ই rule ই কিন্তু ইউনিভাৰ্চেল, ই নেচাৰেলো। গতিকে নেচাৰ আৰু কালচাৰৰ যিটো ডিফাৰেঞ্চ, আচ্ছা এতিয়া সেইটো যেনে আমাৰ আন্দা আৰু মুৰ্গী প্ৰথম আহিছে এনে আন্দা প্ৰথম আহিছে যদি আমি কুৱেশ্যন কৰোঁ, ইটছ এ ফিলচফিকেল ডিপ ফিলচফিকেল কুৱেশ্যন এণ্ড ফ্ৰম চাইণ্টিফিক angle also it's a question, though there are some explanations from the side of science that actually it goes to egg, কারণ এটা মুৰ্গী ডাঙৰ হোৱাৰ আগতে তাৰ কিবা এটা আকৌ বেলেগলৈ ট্ৰেন্সফাৰ হয়, একচুৱেলি পিছত এগ হৈ যায়, এগৰ পৰা মুৰ্গী হয়। চ' দিছ ইজ ছামথিং ডিফাৰেণ্ট, বাট দিছ ইজ নট চিয়'ৰ। চ' এতিয়া যদি আমি আকৌ ইয়াতে ক'ব যাওঁ, for from the moment when the incest prohibition can no longer be conceived within the nature culture opposition, it can no longer be said to be scandalous fact. A nucleus of opacity means acceptance within a network of transparent signification. So আমি যদি এতিয়া from the moment when the incest prohibition can no longer be conceived within the nature culture opposition, তো আমি যদি এতিয়া incest prohibitionটো নেচাৰ আৰু কালচাৰৰ যিটো অপজিশ্যন তাক যদি আমি তাৰ পৰা উলিয়াই ভাবোঁ, ইট কেন ন' লংগাৰ বি ছেড টু বি এ স্কেণ্ডালাছ ফেক্ট। এইটো এটা স্কেণ্ডালাছ ফেক্ট, স্কেণ্ডাল ইনচেষ্ট স্কেণ্ডাল বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ ইয়াৰ ই নেচাৰত পৰে নে কালচাৰত পৰে তাৰ কোনো আমি এটা নাপালোঁ। গতিকে এই যিটো বস্তু, এই যিটো স্কেণ্ডালাছ ফেক্ট, এইটো এতিয়া আমি কি ক'ম, এই নিউক্লিয়াছ অফ অপেচিটি। এইটো এটা নিউক্লিয়াছ মানে আমি সকলোৱে জানো, নিউক্লিয়াছ of opacity within a network of transparent significations. গতিকে ট্ৰেন্সপাৰেণ্ট যিটো ছিগনিফিকেশ্যন মানে হৈছে মিনিং মানে আমি এইটো চিম্পল, আৰু ছিগনিফিকেশ্যন মানে যিটো গুৰুত্ব, দেয়াৰ মে বি মেনি ছিগনিফিকেশ্যনছ অফ এ মিনিং। গতিকে এই কোনো ট্ৰেন্সপাৰেণ্ট একচুৱেলি ছিগনিফিকেশ্যন নাথাকে। এতিয়া মই যিৰ কাৰণে বস্তুটো ৰেকৰ্ড কৰিছোঁ এইটো মই ক'বলৈ গৈ আছোঁ, দ্য হোল ফিলচফিকেল কনচেপচুৱেলাইজেশ্যন হুইচ ইজ ছিষ্টেমেটিক উইদিন দ্য নেচাৰ কালচাৰ অপজিশ্যন ইজ ডিজাইন টু লিভ ইন দ্য ডোমেইন অফ দ্য আনথিংকেবল, দ্য ভেৰি থিং দেট মেক্স দিছ কনচেপচুৱেলাইজেশ্যন পচিবল, দ্য অৰিজিন অফ দ্য প্ৰহিবিশ্যন অফ ইনচেষ্ট। এতিয়া আমি যদি চাব যাওঁ the incest prohibition is no longer a scandal one meets with or comes up against in the domain of traditional concepts or against তেতিয়া ই গুচি যাব আমি যদি এইটো নেচাৰ আৰু কালচাৰৰ ডিফাৰেঞ্চটো একচেপ্ট নকৰোঁ। কেনেকৈ? ইট ইজ ছামথিং হুইচ escapes these concepts and certainly precedes them. ট্ৰেডিশ্যনেল কনচেপ্টছবিলাকক একচেপ্ট নকৰে। আমি যিবিলাক ভাবিছিলোঁ যে ইউনিভাৰ্চেল হ'লে সেইটো নেচাৰেল আৰু মানে ঠাইভেদে এইটো কালচাৰ, আমি এইবিলাক কালচাৰ ষ্টাডিতো পাওঁ যে কালচাৰ ইজ ন' ওৱানছ ফেডাৰ্ছ প্ৰপাৰ্টি, ইট ইজ শ্বেয়াৰ্ড বাই কমিউনিটি। গতিকে এই ট্ৰেডিশ্যনেল কনচেপ্টবিলাকক প্ৰথমতে ই কি কৰে, চেলেঞ্জ কৰে, মানি নলয়, আৰু এই ট্ৰেডিশ্যনেল কনচেপ্টবিলাকক কিন্তু আগবঢ়াইও লৈ যায়, কাৰণ তাৰ ওপৰত ভিত্তি কৰিহে আমি নতুন চিন্তালৈকে আগবাঢ়িম। গতিকে মই এই যিটো টাৰ্ণিং পইণ্ট প্ৰিচিডছ দেম, ইট নট অনলি চেলেঞ্জেছ দেম, ইট প্ৰিচিডছ দেম। এই বস্তুটোৰ ওপৰত টাৰ্ণিং কৰি মই এতিয়া নেক্সট দুটা পেৰেগ্ৰাফ, ইয়াতে বহুত দীঘল আছে এখন আৰু ইয়াতে বহুত কথা আছে, মই ইয়াৰ ওপৰত বহুতটা ভিডিঅ' বনাব লাগিব, আৰু এই এছেখন বুজি পালে তোমালোকে ইংৰাজী সাহিত্যৰ যি নন্দনতাত্ত্বিক যিবিলাক কথা, যিটো লিটাৰেৰী থিয়ৰী বুলি কওঁ আমি, সেইবিলাক বহুখিনিয়ে বুজিবলৈ সক্ষম হ'বা এই এছেখনৰ জৰিয়েদি। ইয়াতে চোৱা, probably as the condition of their possibility precedes them, probably as the condition of their possibility, আৰু
তেওঁলোকৰো পচিবিলিটি এটা হাতত থাকি আগবঢ়াই লৈ যাব সেই কনচেপ্টবিলাকক ইট কুড পাৰহেপছ বি ছেড আমি এনেকুৱাকৈ ক'ব পৰা যায় ডেট দ্য হোল অফ ফিলচফিকেল কনচেপচুৱেলাইজেশ্যন আমি যে গোটেই ফিলচফিকেল কনচেপচুৱেলাইজেশ্যন আজিকালৈকে আমি যিমান হেডেগাৰ্ড কেকেগাৰ্ড আমি যিমান ফিলচফি নিটছে বা আমি ইণ্টাৰপ্ৰিটেশ্যনছ অফ ড্ৰিমছৰ পৰা ফ্ৰয়েডৰ পৰা হুইচ ইজ ছিষ্টেমেটিক উইথ দ্য নেচাৰ কালচাৰ অপজিশ্যন ইজ ডিজাইন টু লিভ এইটোক আমি ছিষ্টেমেটিক বুলি ভাবিছিলোঁ কাৰণ নেচাৰ কালচাৰ যেনেকুৱা ছিষ্টেমেটিক কিন্তু এতিয়া আমি গম পালোঁ যে এইটোতো ছিষ্টেমেটিক নহয় চ' হুইচ ইজ ছিষ্টেমেটিক উইথ দ্য নেচাৰ কালচাৰ অপজিশ্যন কিন্তু এই অপজিশ্যনটোতো আমি গম পালোঁ দিছ ইজ ইণ্টাৰ ৰিলেটেড নেচাৰ কালচাৰৰ কোনো অপজিশ্যন নাই গতিকে এতিয়া আমি কি কৰিম ইট কুড পাৰহেপছ বি ছেড দেট দ্য হোল ফিলচফিকেল কনচেপচুৱেলাইজেশ্যন ইজ ডিজাইন টু লিভ ইন দ্য ডমেইন অফ দ্য আনথিংকেবল গতিকে এই গোটেই কনচেপচুৱেলাইজেশ্যনটো তেনেকুৱাই একচুৱেলি যিটো ডিজাইন টু লিভ ইন দ্য ডমেইন অফ দ্য আনথিংকেবল গতিকে আনথিংকেবলৰ যিটো ডমেইন এইটো ত্যাগ কৰিব ইজ টু ডিজাইন টু লিভ ইন দ্য ডমেইন অফ দ্য আনথিংকেবল দ্য ভেৰি থিং ডেট মেক্স দিছ কনচেপচুৱেলাইজেবল পচিবল গতিকে যিটো বস্তুৱে ইয়াক ডিজাইন টু লিভ দ্য ডমেইন অফ দ্য আনথিংকেবল গতিকে আমি যিটো ইয়াক আমি এতিয়া কি বুলি ভাবিম যে দ্য হোল ফিলচফিকেল কনচেপচুৱেলাইজেশ্যন ইজ ডিজাইন টু লিভ ইন দ্য ডমেইন অফ দ্য আনথিংকেবল গতিকে আনথিংকেবলৰ ডমেইনত সোমাই যাব যে আনথিংকেবল ইটছ নট থিংকেবল নেচাৰ হ'লে এইটো কালচাৰ হ'লে এইটো সোমাই যাব কিয় ইন দ্য ডমেইন অফ দ্য আনথিংকেবল দ্য ভেৰি থিং ডেট মেক্স দিছ কনচেপচুৱেলাইজেশ্যন পচিবল কাৰণ যিটোৱে ইয়াক কনচেপচুৱেলাইজেশ্যনটো পচিবল কৰিছিল সেইটোৱে ইয়াক মানে এতিয়া ইম্পচিবলো কৰিব দ্য অৰিজিন অফ দ্য প্ৰহিবিশ্যন অফ ইনচেষ্ট আৰু এইটো দ্য অৰিজিন অফ দ্য কিন্তু হিষ্টৰিকেলি আমি ইয়াক ষ্টাডি কৰিব নোৱাৰোঁ যেনে মই এতিয়া কৈছোঁ ইয়াতে ডেৰিডাৰ চেণ্টাৰটো এই এছেখনত মেইন ইয়াক আমি কিয় কৈছোঁ যে আমি একচুৱেলি এইটো কথাই কৈছিল ডেৰিডাই যে আমি ইয়াৰ তলতে যেনেকুৱা মই এটা সৰু উদাহৰণ দি পিছলৈকে গৈছোঁ তোমালোকে বুজি পোৱাত তেতিয়া সহায় হ'ব চ' আমি এতিয়া কি কৰোঁ আমি NEP যে আহিছে আমাৰ নিউ এডুকেশ্যন পলিচি তাত কি হৈছে তাত আমি এতিয়া এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং দিছোঁ গ্ৰুপ ডিছকাশ্যন দিছোঁ গ্ৰুপ ডিছকাশ্যনত কি হয় একচুৱেলি এই এছেখনৰ বিগিনিঙতেই ডেৰিডাই এটা কথা কৈছে যে ষ্ট্ৰাকচাৰেলিজিমৰ যিটো বুৰঞ্জী তাত এটা ইভেণ্টৰ সৃষ্টি হৈছে এটা ইভেণ্ট আহিছে সেই ইভেণ্টটো কি সেই ইভেণ্টটো হৈছে দ্য চেণ্টাৰ ইজ নট দ্য চেণ্টাৰ মই অলপ এছেখনৰ আৰম্ভণিলৈকে যাম যে ছাপ'জ এতিয়া টিচাৰটো চেণ্টাৰ পৃথিৱীৰ প্ৰত্যেক বস্তুৰে এটা ষ্ট্ৰাকচাৰ আছে যেনেকৈ আমি এখন চকী তাত 4টা খুঁটা থাকিব তাত এনেকুৱা এটা ডিজাইন থাকিব আঁঠুৱাখনৰ এটা ষ্ট্ৰাকচাৰ আছে এই ষ্ট্ৰাকচাৰটো লাগিবই স্কুল কলেজৰ এটা ষ্ট্ৰাকচাৰ এটা প্ৰিমিচেছ আছে এজন শিক্ষক আছে কেইখনমান ডেস্ক বেঞ্চ আছে এটা চাইডে ল'ৰা বহিছে এটা চাইডে ছোৱালী বহিছে কিন্তু সেই ষ্ট্ৰাকচাৰটোৱে একচুৱেলি আমি যদি চাব যাওঁ গোটেই বস্তুটো মিনিংটো কিন্তু লিমিট কৰিও আছে গতিকে তেওঁ একচুৱেলি পষ্ট ষ্ট্ৰাকচাৰেলিজিমটো আৰম্ভ হৈছে এই এছেখনৰ পৰাই ষ্ট্ৰাকচাৰ চাইন এণ্ড প্লে ইন দ্য ডিছক'ৰ্ছ অফ দ্য হিউমেন চায়েন্সেছ এইখন আচলতে জন হপকিন্স ইউনিভাৰ্চিটিৰ এখন ডাঙৰ এটা আছিল ষ্ট্ৰাকচাৰেলিজিমৰ কাৰণে এইখন একচুৱেলি পৃথিৱীৰ ডাঙৰ মানুহ কিছুমান আহিছিল কিছুমান অহা নাছিল চ' কিন্তু ডেৰিডাৰ এই এছেখন যেতিয়া মাতিলে যেতিয়া প্ৰেজেণ্টেশ্যন কৰিলে তাৰ পাছত ষ্ট্ৰাকচাৰেলিজিমক লৈ এটা কুৱেশ্যন আহিল গোটেই পৃথিৱীতে গতিকে এটা ইভেণ্ট আৰম্ভ হৈ গৈছিল এতিয়া মই যিখিনিৰ কাৰণে ৰেকৰ্ড কৰিছোঁ সেইটো মই গৈ পোৱা নাই চ' মই ঘূৰি আহিছোঁ যেনে মই NEPৰ কথাটো কৈছোঁ তো এতিয়া মই যদি গ্ৰুপ ডিছকাশ্যন মানে কি মই টিচাৰটোত সেইদিনা চেণ্টাৰত নাথাকোঁ মই তেওঁলোকৰ জাগাত বহিম তেওঁলোকৰ লগত বহিম তেওঁলোকে ডিছকাশ্যন কৰিব আমি একেলগে বহিম চ' তেওঁলোকৰ পৰাও মই শিকিলোঁ মই যেতিয়া মাৰ্জিনত আহিলোঁ টিচাৰটো গতিকে বা এনেকুৱা এটা কথা আজি যদি আমি এটা পৰীক্ষা পাতি যদি ষ্টুডেণ্টকে বহি চাব দিওঁ আমি এতিয়া ভাবিবই নোৱাৰোঁ কিন্তু সেনেকুৱাও পৰ্যায়লৈকে আমি যাব পাৰোঁ কিয়নো তেতিয়া ষ্টুডেণ্টটোৱে গম পাব মই কি লিখিছোঁ মই নিজকে মাৰ্ক দিব নোৱাৰোঁ গতিকে সেইটো এটা ছিষ্টেম হ'ব পাৰে গতিকে আমি ইয়াতে ডেৰিডাই কৈছিল যে এছেখনৰ বিগিনিঙত কৈছিল পাৰহেপছ ছামথিং হেজ অকাৰ্ড ইন দ্য হিষ্ট্ৰী অফ দ্য কনচেপ্ট অফ ষ্ট্ৰাকচাৰ ডেট কুড বি কল্ড এন ইভেণ্ট মই এতিয়া একদম এছেখনৰ প্ৰথমখিনি মাতি দি আছোঁ এছেখন বহুত দীঘল তোমালোকে এই খুব মনোযোগ দি এইখিনি কথা শুনিবা
অত্যন্ত মনোযোগ দি শুনিবা দিছ ইজ দ্য বিগিনিং অফ দ্য এছে তাৰ পাছত মই আকৌ অলপ কম কিয়নো সম্ভৱ নহয় ইয়াত বহুত কথাই আহিব অকণমান কথা কৈ মই শেষ কৰিম এইটো হৈছে একদম ভেৰি বিগিনিং অফ দ্য এছে প্ৰথম লাইনটোৰ পৰা মই আৰম্ভ কৰিছোঁ Perhaps something has occurred in the history of the concept of structure যে পৃথিৱীত যিটো ষ্ট্ৰাকচাৰ মানে আমি সকলোৱে জানো আমাৰ মানুহৰ ষ্ট্ৰাকচাৰ থাকে সকলোৰে দুখন ভৰি দুটা চকু এটা নাক গতিকে এই ষ্ট্ৰাকচাৰ পৃথিৱীৰ ষ্ট্ৰাকচাৰৰ যিটো বুৰঞ্জী তাত কিবা এটা ঘটনা আহিছে কি কৈছে ডেট কুড বি কল্ড এন ইভেণ্ট এটা ইভেণ্ট বুলি ক'ব পাৰি ইফ দিছ লোডেড ৱৰ্ড ডিড নট এণ্টেইল এ মিনিং হুইচ ইট ইজ প্ৰিচাইজলি দ্য ফাংচন অফ ষ্ট্ৰাকচাৰেল অৰ ষ্ট্ৰাকচাৰেলিষ্ট গতিকে আকৌ কিন্তু এই ইভেণ্টটোক তেওঁ কোটেশ্যন মাৰ্কত লিখিছে এনেকৈ এছেখনতে কোটেশ্যন মাৰ্কত লিখিছে আৰু কিয় কোটেশ্যনত মাৰ্কত লিখিছে জেক্স ডিডাৰে সেইটোও কৈছে এইটো মই ইয়াতে কৈ দিছোঁ এইটোক তেওঁ লোডেড ৱাৰ্ড বুলি কৈছে এই যে ইভেণ্ট এটা আহিছে যে পৃথিৱীৰ ষ্ট্ৰাকচাৰৰ বুৰঞ্জীত এটা যে ইভেণ্ট শব্দ এটা আহিছে এইটো এটা লোডেড ৱৰ্ড গতিকে ইফ দিছ লোডেড ৱৰ্ড ডিড নট এণ্টেইল এ মিনিং হুইচ ইট ইজ প্ৰিচাইজলি দ্য ফাংচন অফ ষ্ট্ৰাকচাৰেল অৰ ষ্ট্ৰাকচাৰেলিষ্ট এতিয়া কি ইভেণ্ট আহিছে কোনে ক'ব ষ্ট্ৰাকচাৰেলিষ্টে ক'ব লাগিব আচ্ছা থট টু ৰিডিউচ অৰ টু ছাছপেক্ট তেতিয়াহ'লে যদি আমি ইয়াক চিন্তা কৰোঁ আমি ইয়াক ছাছপেক্ট কৰি দিব লাগিব আমি ইয়াক বন্ধ কৰিব লাগিব লেট আছ স্পীক অফ এন ইভেণ্ট নেভাৰ ডিলেছ কিন্তু তথাপিতো বলক আমি এটা ইভেণ্টৰ কথা কওঁ কি ইভেণ্ট আহিছে সেই ইভেণ্টটো কি মই তাকে কৈ আছোঁ এণ্ড লেট আছ ইউজ কোটেশ্যন মাৰ্কছ টু ছাৰ্ভ এজ এ প্ৰিকশ্যন আৰু ইভেণ্টটোত কিয় তেওঁ কোটেশ্যন মাৰ্ক দিছে প্ৰিকশ্যন যে এই ইভেণ্টটো আহিছে সঁচাই আহিছেনে এই ইভেণ্টটোক আমি মানি ল'ম নে আমি কোনে আমাক বুজাই দিব এনেকুৱা হোৱাট উড দিছ ইভেণ্ট বি দেন তেনেহ'লে এই ইভেণ্টটো কি হ'ব গতিকে এনেকুৱা আৰু তেওঁ এইটোও কৈছে ইট উড বি ইজি এনাফ টু শ্ব' দেট দ্য কনচেপ্ট অফ ষ্ট্ৰাকচাৰ এণ্ড ইভেন দ্য ৱৰ্ড ষ্ট্ৰাকচাৰ ইট চেল্ফ আৰ এজ অল্ড এজ দ্য এপিষ্টিম মানে হৈছে নলেজ যে জ্ঞান যিমান পুৰণি ষ্ট্ৰাকচাৰৰ যিটো ধাৰণা সেইটোও ইমান পুৰণা কিন্তু তাত এজ অল্ড এজ ৱেষ্টাৰ্ণ ছায়েন্স এণ্ড ৱেষ্টাৰ্ণ ফিল'চফি বুলি কৈছে যে ৱেষ্টাৰ্ণ সভ্যতা ৱেষ্টাৰ্ণ ফিল'চফি বা ৱেষ্টাৰ্ণ ছায়েন্স বিজ্ঞান যিমান পুৰণা হিষ্ট্ৰী অফ দ্য ষ্ট্ৰাকচাৰটো সিমান পুৰণা যেনেকৈ লেংগুৱেজ অলছ' হেজ এ হিষ্ট্ৰী লেংগুৱেজ হেজ ইটছ লেং ইটছ পেৰল ইটছ এল'ফোনছ ফ'নিমছ ৱৰ্ডছ মৰ্ফলজি so morphology is the study of words even semantics the study of meaning in a language is called semantics গতিকে ষ্ট্ৰাকচাৰ নোহোৱাকৈ পৃথিৱীত কোনো বস্তু নহয় কিন্তু কি ইভেণ্ট আহিছে বলা আমি এতিয়া আকৌ সেই য'ত আমি শেষ কৰিছিলোঁ সেই ইভেণ্টটোলৈকে আমি আৰম্ভ কৰোঁ এতিয়া এইখিনি কথাৰ কাৰণে মই বহুত কষ্ট কৰি বনাইছোঁ তোমালোকে খুব মনোযোগ দি শুনিবা এইখিনিৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আৰু হয়তো ইমান মাজৰ ভিতৰৰ কথা ইমান কষ্ট কৰি বহুত ইউটিউব ভিডিঅ'ত তোমালোকে নোপোৱা আৰু অসমীয়া ভাষাতটো নোপোৱাই কিয়নো ইমান ভিতৰলৈ গৈ এইটো বনোৱা সম্ভৱ নহয় আৰু এইটো একচুৱেলি এটা ভিডিঅ'ত কোৱা সম্ভৱ নহয় মই বহুতটা ভিডিঅ' বনাব লাগিব জাষ্ট এইখিনিয়ে মই কৈছোঁ যে এতিয়া এই নেচাৰ আৰু কালচাৰৰ যিখিনি অপজিশ্যনৰ কথা ক'লোঁ তাৰ পাছৰ পেৰেগ্ৰাফটো মই বুজাই দি আছোঁ আৰু তাৰ পাছৰ পেৰেগ্ৰাফটো তোমালোকে খুব মনোযোগ দি শুনিবা এতিয়া তেওঁ কি কৈছে দেৰিদাই চোৱা এতিয়া নেচাৰ আৰু কালচাৰৰ যিটো কথা কৈছে যে একচুৱেলি নেচাৰ আৰু কালচাৰক আমি অপজিট বুলি ভাবিছিলোঁ কিন্তু অপজিট নহয় সেইটো ইণ্টাৰ ৰিলেটেড তাৰ দ্বাৰা এতিয়া গোটেই ফিল'চফিকেল কুৱেশ্যনটোৱে এটা মানে আহি গ'ল এতিয়া চোৱা দিছ এক্সাম্পল টু কিউৰিঅচিটিলি এক্সামাইন ইজ অনলি ওৱান এমং মেনি আদাৰ্ছ এতিয়া এই যিটো এক্সাম্পল দ্য এলিমেণ্টাৰী ষ্ট্ৰাকচাৰ্ছ অফ কিনশ্বিপ বা একচুৱেলি দ্য ৰ এণ্ড দ্য কুক কিতাপখনত এই ক্লড লেভিষ্ট্ৰাছে এইটো কৈছিল কিয়নো আমি এটা কালচাৰ বনাই লওঁ আমি কিছুমান খাদ্য আমি জুইৰে ৰান্ধি খাওঁ আমি কালচাৰটো মানি লওঁ আমি নেচাৰেলি তাক নাখাওঁ আমি এটা এনভাইৰনমেণ্ট বনাই লওঁ আচ্ছা যি হওক এতিয়া এইটো এটা এক্সাম্পল বুলিহে কৈছে গতিকে যাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ এতিয়া মই তালৈকে আহিছোঁ এইখিনি কথা মোৰো আজি আহিল আইডিয়া তোমালোকেও শিকাটো ভাল আৰু ইয়াৰ পিছত হাজাৰ হাজাৰ কথা এই এছেখনতে আছে চোৱা এতিয়া তেওঁ কি কৈছে এইটো এটাহে এক্সাম্পল বুলি কৈছে নেচাৰ আৰু কালচাৰৰ তাৰপিছত কি কৈছে বাট নেভাৰ ডিলেছ ইট ইজ অলৰেডি শ্ব'জ ডেট লেংগুৱেজ বিয়েৰ্ছ উইদিন ইটছ চেল্ফ দ্য নেচেচিটি অফ ইটছ অ'ন ক্ৰিটিক এতিয়া এই বাক্যটো কৈছে তেওঁ যে লেংগুৱেজ বিয়েৰ্ছ উইদিন ইটছ চেল্ফ দ্য নেচেচিটি অফ ইটছ অ'ন ক্ৰিটিক আৰু এইবিলাক কথাৰ দ্বাৰা নভেলবিলাকক তোমালোকে সমালোচনা কৰিব পাৰা প্ৰত্যেকখন নভেলতে তোমালোকে আকৌ 10খন সেনেকুৱা নভেল লিখিব পাৰিবা গতিকে লেংগুৱেজ বিয়েৰ্ছ উইদিন ইটছ চেল্ফ দ্য নেচেচিটি অফ ইটছ অ'ন ক্ৰিটিক যে যিকোনো এটা ভাষাই
বিয়েৰ্ছ উইদিন ইটছেল্ফ তাৰ ভিতৰতে লুকাই ৰাখে দ্য নেচেচিটি অফ ইটছ অ'ন ক্ৰিটিক সেই ভাষাটোকে সমালোচনা কৰিব পৰা যথেষ্ট ঠাই যেনেকুৱা তোমালোকে এটা পেৰেগ্ৰাফ পঢ়িলা সেই পেৰেগ্ৰাফটো তোমালোকে মানি ল'বা না নল'বা তাৰ কাৰণে বেলেগ কিতাপ পঢ়িব নালাগে বা বেলেগ পঢ়িলেও সেই পেৰেগ্ৰাফটোৰ ভিতৰতে তোমালোকে বহুত কথা গম পোৱা যেনে তেওঁ এটা এই নেচাৰ কালচাৰৰ এইটোক লৈ তেওঁ এটা উদাহৰণ দিছে নাও দিছ ক্ৰিটিক মে বি আণ্ডাৰটেকেন এলং টু পাৰ্টছ এতিয়া এই নাও দিছ ক্ৰিটিক মে বি আণ্ডাৰটেকেন এলং টু পাৰ্টছ এই যে নেচাৰ বা এই যে লেংগুৱেজ বিয়েৰ্ছ উইদিন ইটছেল্ফ ইটছ অ'ন ক্ৰিটিক বুলি কৈছে নাও দিছ ক্ৰিটিক মে বি আণ্ডাৰটেকেন এলং টু পাৰ্টছ ইন টু মেনাৰ্ছ এতিয়া এটা কথা কি কৈছে যে ওৱান্স দ্য লিমিট অফ দ্য নেচাৰ কালচাৰ অপজিশ্যন মেক্স ইটছেল্ফ ফেল্ড আমি যেতিয়া নেচাৰ আৰু কালচাৰৰ অপজিশ্যনছটো আমি গম পালোঁ যে এইটো একচুৱেলি অপজিট হয় না নহয় আমি গমেই নাপাওঁ কিয়নো আমি ক'লোৱেই নেচাৰ আৰু কালচাৰ যিটো ইনচেষ্ট টেবু যাৰ দ্বাৰা নিকট সম্বন্ধীৰ মাজত ছেক্সুৱেল ৰিলেশ্যন সেইটো উদাহৰণতে আমি যে ক'লোঁ ওৱান মাইট ৱান্ট টু কুৱেশ্যন ছিষ্টেমেটিকেলি এণ্ড ৰিগৰাছলি দ্য হিষ্ট্ৰী অফ দিছ কনচেপ্টছ এতিয়া আমি যদি নেচাৰ আৰু কালচাৰৰ যদি আমি একো অপজিশ্যনটো হয় না নহয় দুয়োটা ইণ্টাৰ ৰিলেটেড না দুয়োটা অপজিট আমি তেতিয়াহ'লে হিষ্ট্ৰী বিচাৰি যাব লাগিব এতিয়া হিষ্ট্ৰী বিচাৰি গ'লে আমি কেনেকৈ যাম দিছ ইজ দ্য ফাৰ্ষ্ট একশ্যন আমি এটা হিষ্টৰিকেলি ষ্টাডি কৰিব লাগিল এটা ভাষাও আমি হিষ্টৰিকেলি ষ্টাডি কৰিব পাৰোঁ তোমালোকে জানাই চিনক্ৰনিকেল ষ্টাডি অফ এ লেংগুৱেজ ডাইক্ৰনিকেল ষ্টাডি অফ এ লেংগুৱেজ চিনক্ৰনিকেল ষ্টাডি ডাইক্ৰনিকেল ষ্টাডি আমি যেনেকৈ মৰ্ফলজিকেল বা ইণ্টাৰ ৰিলেশ্যন অফ ৱৰ্ড আৰু হিষ্ট্ৰীটো আমি আচ্ছা ছাচ এ ছিষ্টেমেটিক এণ্ড হিষ্টৰিক কুৱেশ্যনিং উড বি নেইডাৰ এ ফিলচফিকেল নৰ এ ফিলচফিকেল একশ্যন ইন দ্য ক্লাছিক চেন্স অফ দিছ ৱৰ্ডছ টু কনচাৰ্ণ ওৱান চেল্ফ উইথ দ্য ফাংচনিং কনচেপ্টছ অফ এণ্টায়াৰ হিষ্ট্ৰী অফ ফিলচফি চ' ইমান ক'লে তোমালোকে বুজি নাপাওঁ মই শ্বৰ্টকৈ কৈছোঁ এতিয়া দেৰিদা ইয়াতে কৈছে তোমালোকক ইমান পঢ়ি দিলে হয়তো সময় নহ'ব 21 মিনিট হ'ল আউটছাইড ফিলচফি এতিয়া আউটছাইড ফিলচফি আমি যাম কেনেকৈ আমি যদি এই কনচেপ্টটো মুৰ্গীয়ে প্ৰথম আণ্ডা দিছিল না আণ্ডাই মুৰ্গী দিছিল ইয়াৰ বাহিৰত যে আমি চাৰ্চ কৰিব লাগিব আমি ইয়াৰ বাহিৰত যাব পাৰিম নেকি বা ঠিক তেনেকৈ ইয়াতে এটা কথা কৈছে যে লেংগুৱেজ বিয়েৰ্ছ উইদিন ইটছেল্ফ ইটছ অ'ন ক্ৰিটিক আচ্ছা যেনেকৈ লেংগুৱেজৰ বাহিৰত যাই তোমালোকে কিবা উত্তৰ দিব পাৰিবা নেকি যে এখন গাঁও কি কেইখনমান চুবুৰী লগ হয় এতিয়া মই সুধিম চুবুৰী কি বা এখন দেশ কি তোমালোকে ক'বা কেইখনমান ৰাজ্য লগ হৈ এখন ছাৰ দেশ হয় এতিয়া মই সুধিলোঁ ৰাজ্য কি এইবাৰ তোমালোকে ক'ব লাগিল ছাৰ কেইখনমান জিলা লগে মই এটা সুধিম জিলা কি চ' এভৰি টাইম উই নিড এ মেটা লেংগুৱেজ গতিকে ভাষাটোক আমি যেতিয়া ষ্টাডি কৰিব যাম সেই ভাষাৰ মাজতে আমি থাকি গতিকে আমি এতিয়া যদি ছবি মানে কি আমি গ'লোঁ চিনেমা প্ৰথম আহিছিল তাৰ পাছত এই বোল্ড ছবি শব্দটো চাপ'জ অসমীয়াৰ সিদিনা সৃষ্টি হৈছে প্ৰথমে নিৰ্বাক ছবি আছিল ছবিত কোনো কথা নাছিল যেতিয়া টেকন'লজি ডেভেলপ হ'ল ছবিত কথা আহিল তেতিয়া বোল্ড ছবি গতিকে ঠিক সেইটোও নহয় তোমালোকক এটা তুলুঙা এক্সাম্পল বা এ ভেৰি লাইট এক্সাম্পল দি মই বুজাইহে দিছোঁ গতিকে সেইটো ঠিক নহয় কিন্তু কথাটো হ'ল মই এইটো কথা দেৰিদাৰ এই কথাটো যে আউটছাইড ফিলচফি ইয়াতে কি কৈছে দ্য ষ্টেপ আউটছাইড ফিলচফি ইজ মাছ মোৰ ডিফিকাল্ট টু কনচিভ আমি ফিলচফিৰ বাহিৰত যাব পাৰিম নেকি দেন ইজ জেনেৰেলি ইমাজিনড বাই দ'জ হু থিংক দে মেড ইট লং এগো বহুত ফিলচফাৰে ভাবে যে আমি বহুত দিন আগতেই ফিলচফিৰ বাহিৰত যাই ফিলচফিক কুৱেশ্যন কৰিছোঁ যেনে নতুন ফিলচফি আহিছেও যেনে আগতে আই থিংক দেয়াৰ ফৰ আই এম মই ভাবোঁ কাৰণে মই আছোঁ তাৰপিছত লাকা আহিল আই থিংক হুৱেৰ আই এম হুৱেৰ আই থিংক নট মই তাতে মই য'ত নাভাবোঁ কিন্তু কুৱেশ্যনটো হৈছে হেডেগাৰ্ড আহিল ৰুছো আহিল ৰুছোৰ আইডিয়া অফ দ্য উইল আহিল বা বিভিন্ন ক্ষেত্ৰত নিশ্চয় আমাৰ ৰিজনক কুৱেশ্যন কৰিলে যুক্তিক তেওঁ কুৱেশ্যন কৰিছিল আচ্ছা আৰু তোমালোকে নিজেও ক'ব পাৰা যে আমি ইমান যুক্তি আমি যে যেতিয়া ইণ্টাৰনেশ্যনেলি আমি কনষ্টিটিউট হ'লোঁ তাৰপাছত আমাৰ দ্বিতীয় বিশ্বযুদ্ধ হ'ল তাৰপিছত কিমান মানুহৰ ধ্বংস হ'ল গতিকে যুক্তিক লৈ কুৱেশ্যন তোমালোকে নিজেও কৰিব পাৰা মানুহ কিমান যুক্তিবাদী বা যুক্তিবাদ কাক কয় বা মানে কোন মানুহ ভাল কিয় বেয়া সেইকাৰণে যে উত্তৰ আধুনিকতাবাদৰ পৃথিৱীখনত যে ভাল আৰু বেয়াৰ ডিফাৰেঞ্চ নাই ইয়াত যে শ্বেক্সপিয়েৰৰ নাটকখন আৰু লাখ চাবনৰ ওপৰত যে একেলগে PhD কৰিব পাৰি ডেটছ দ্য ৰিজন চ' এতিয়া তেওঁ কি কৈছে আউটছাইড ফিলচফি ইজ মাছ মোৰ ডিফিকাল্ট টু কনচিভ দেন ইজ জেনেৰেলি ইমাজিন বাই দ'জ হু থিংক দে মেড ইট লং এগো উইথ কেভেলিয়াৰিজ মানে চ' ইজি এণ্ড হু ইন জেনেৰেল আৰ swallowed up in metaphysics in the entire body of discourse which they claim to have disengaged from it গতিকে একচুৱেলি আল্টিমেটলি তেওঁলোকে swallowed up in the metaphysics in the entire body of discourse গতিকে আমি যেনেকৈ ভাষাই আমি যেনেকৈ ধৰা
উদাহৰণটো দিলোঁ যে দেশ কি সুধিলে তোমালোকে কিখন ৰাজ্য বা একচুৱেলি আমি যদি ক'ব যাওঁ যে এতিয়া আমি পোষ্ট ষ্ট্ৰাকচাৰেলিজিম আমি যদিও পোষ্ট ষ্ট্ৰাকচাৰেলিজিম কৈছোঁ কিন্তু ফাৰ্ডিনাণ্ড দ্য ছুচিৰোৰ যিটো ষ্ট্ৰাকচাৰেলিজিম হৈছিল যে চাইন ইকুৱেল ছিগনিফায়াৰ প্লাছ ছিগনিফাইড তেওঁ কি কৈছিল যে চাইন ছাপ'জ এভৰিথিং ইন দিছ ৱৰ্ল্ড ইজ চাইন ছাপ'জ মোৰে কথা কৈছোঁ আই এম এ বয় মই এজন ল'ৰা এতিয়া বয় বুলি কোৱাৰ লগে লগে তাত ব চাউণ্ডটো আহিব অ আৰু অয়টো এটা ডিফথং বা ছাপ'জ গ্যৰ গ চাউণ্ডটো আহিব জকাৰ এণ্ড আকাৰ গ্য ৰ এণ্ড ল দিছ 4 sound images this sound image is called signifier this is different in different language suppose swali in Assamese or in English girl in Hindi or it is called admi or kya actually bhul gaya maine বা মহিলা বা যিকোনো লড়কি so this signifier is different but তেওঁ কৈছিল যে চাইন ইকুৱেল ছিগনিফায়াৰ প্লাছ ছিগনিফাইড মানে কি আমাৰ প্ৰত্যেকৰে যিটো মেণ্টেল ইমেজ ছোৱালী বুলি ক'লে প্ৰত্যেকৰে মানুহত এটা ইমেজ আহিব আফ্ৰিকান দেশত আফ্ৰিকান ছোৱালীৰ ইমেজ আহিব ইণ্ডিয়াৰ আহিব ৱেষ্টাৰ্ণ কালচাৰত অষ্ট্ৰেলিয়ান ছোৱালীৰ অসপাশ হ'লে তেনেকুৱা আহিব গতিকে বা যদি আমি কুকুৰ বুলি কওঁ পৃথিৱীত বিভিন্ন মানুহৰ মেণ্টেল ইমেজটো ডগ বুলি কয় ড অ গ দিছ ইজ চাউণ্ড ইমেজ গতিকে একচুৱেলি তেওঁ কৈছিল যে মিনিং ইজ ইকুৱেল নট ছিগনিফায়াৰ প্লাছ ছিগনিফাইড তেওঁ ডিফাৰেঞ্চ শব্দটোৰ কথা আনিছিল ডিফাৰেঞ্চ তাত তেওঁ দুটা বস্তুৰ কথা কৈছিল ডিফাৰ এণ্ড ডিফাৰ এটা হৈছে DIFFER ডিফাৰ মানে কি বেলেগ যে গোলাপ ফুলটো কিয় গোলাপ ফুল ই ভেট ফুল নহয় পদুম ফুল নহয় নাহৰ ফুল নহয় আমি ৰাতি বুলি ক'লে কিয় তৎক্ষণাত বুজি পাওঁ বা মই এটা সৰু এক্সাম্পল দিছোঁ আমি যদি কওঁ দিছ ইজ এ ৰেট এইটো নিগনি কিয় আমি ৰেট কেট মেট এইবিলাকতো একে শব্দ কিন্তু কিয় আমি পটকৈ বুজি পাওঁ কিয়নো আমাৰ নিউৰলজিকেল ফাংচনত আমি সৰুৰ পৰা ৰ ক ব এইবিলাক যিটো নেটৱৰ্ক অফ ৰিলেশ্যনশ্বিপ যে ৰ ক ব সৰুৰ পৰা ক ফালা পঢ়িছোঁ গতিকে এইবিলাক বস্তুৰ কাৰণে আমি ৰটো থকাৰ কাৰণে কটো তৎক্ষণাত বুজি পাওঁ তটো থকাৰ কাৰণে ভটো তৎক্ষণাত বুজি পাওঁ গতিকে আউটছাইড ফিলচফিৰ বাহিৰত গৈও ইয়াত যিটো কৈছে যে who in general are swallowed up in metaphysics in the entire body of discourse which they claim to have disengaged from it actually তেওঁলোকে ইমান সহজত আউট অফ ফিলচফি তেওঁলোকে যাব নোৱাৰে গতিকে এই দেৰিদাই যিটো কৈছিল যে মই NEPৰ যিটো উদাহৰণ দিছিলোঁ আমি ক্লাছটো এটা ষ্ট্ৰাকচাৰ ৰাখিয়ে আমি শিক্ষকটো ষ্টুডেণ্টৰ মাজত আহি গ্ৰুপ ডিছকাশ্যন কৰি আমি ক্লাছটো ভাঙি চিঙি দিব নোৱাৰোঁ ডিকনষ্ট্ৰাকশ্যন মানে কিন্তু ডিষ্ট্ৰাকশ্যন নহয় ধ্বংস নহয় এইটো ডিছমেণ্টলিং কৰা যেনে মোবাইলটো ভাঙি হ'ল তাক আফালে ভাঙি দিলে চেছ কিন্তু তাক আমি খুলি মেলি তাক ধ্বংস কৰিবৰ কাৰণে নুখুলোঁ সেইকাৰণে দ্য চেণ্টাৰ ইজ নট দ্য চেণ্টাৰ আৰু দেৰিদাই যে কৈছিল দেয়াৰ ইজ নাথিং আউটছাইড দ্য টেক্সট তাৰো আৰু এনেকুৱা বহুত লাইনেই আছে যিবিলাক ইয়াতে মই এটা লাইনৰহে কথা কৈছোঁ ইয়াতে দেৰিদাৰ এছেখনৰ প্ৰত্যেকটা লাইনে পৃথিৱী বিখ্যাত মই ইয়াত জাষ্ট এটা লাইনৰ কৈছোঁ যে লেংগুৱেজ বিয়েৰ্ছ উইদিন ইটছেল্ফ দ্য নেচেছিটি অফ ইটছ অ'ন ক্ৰিটিক্স কিন্তু কথা হ'ল তোমালোকে জাষ্ট দেৰিদা বুলি ক'লে কেইটামান নোটছ পঢ়া যে হোৱাট ইজ ছাপ্লিমেণ্ট হোৱাট ইজ ট্ৰেছ হোৱাট ইজ প্লে চ' প্লে কি একচুৱেলি প্লে অফ ছিগনিফিকেশ্যন আৰু এই প্লেটো কেনেকৈ ইয়াৰ লগত এই নেচাৰ কালচাৰৰ লগত বা এই যিবিলাক কথা কৈ আছে তাৰ লগত কেনেকৈ কানেক্টেড হ'ব হোৱাট ইজ প্লেফুলনেছ বুলি ক'লে আমি কি বুজি পাওঁ আল্টিমেট ছিগনিফাইড বুলি ক'লে কি বুজি পাওঁ ট্ৰেন্সেণ্ডেণ্টেল ছিগনিফাইড দেৰ ইজ ন' এবছলিউট ট্ৰুথ বুলি ক'লে কি বুজি পাওঁ যেতিয়া এইবিলাক নোটছ আকাৰত চালে তোমালোকে এটা সীমিত পৰ্যায়ত ৰৈ যাবা অলৱেজ গুড এণ্ড ট্ৰাই টু ৰিড দ্য অৰিজিনেল টেক্সটখন সদায় পঢ়িব চাবা যেনে ইয়াতে এতিয়া মই দ্বিতীয় উদাহৰণটো দিছোঁ প্ৰথম যিটো পেৰেগ্ৰাফত থাকিল আউটছ অফ ফিলচফিৰ কথা দ্বিতীয়টোত কৈছোঁ দ্য আদাৰ চইচ হুইচ আই বিলিভ কৰেছপণ্ডছ মোৰ ক্ল'জ টু লেভিষ্ট্ৰাছেছ মেনাৰ ইন অৰ্ডাৰ টু এভইড দ্য পচিবলি ষ্টেৰিলাইজিং ইফেক্টছ অফ দ্য ফাৰ্ষ্ট ওৱান কনচিডছ ইন conserving all these old concepts within the domain of empirical discovery while here and there denouncing their limits treating them as tools which can still be used এতিয়া প্ৰথম কথা তেওঁ কি কৈছে প্ৰথম কথা তেওঁ যদি কৈছে যে লেংগুৱেজ বিয়েৰ্ছ উইদিন ইটছেল্ফ দ্য নেচেছিটি অফ ইটছ অ'ন ক্ৰিটিক যে ভাষাই ইয়াৰ মাজতে নিজৰ সমালোচনা কৰিব পৰাকৈ জাগা ৰাখে সেই বুলি কি আমি ভাষাটো বাদ দিম নেকি ভাষা বাদ দি আমি কিবা চিন্তা কৰিব পাৰিম নেকি আপোনালোকে ভাষা নোহোৱাকৈ কিবা বা তোমালোকে ভাষা নোহোৱাকৈ কিবা চিন্তা কৰাচোন ঠিক তেনেকৈ আউটছাইড ফিলচফি আমি যাব পাৰিম নেকি ফিলচফিৰ ভিতৰত থাকি আমি ফিলচফিৰ আলোচনা কৰিব লাগিব গতিকে ঠিক তেনেকৈ তেওঁ দ্বিতীয় পন্থাটো কি কৈছে দ্য আদাৰ চইচ হুইচ
I believe corresponds more closely to Levi-Strauss's manner. লেভি-ষ্ট্ৰাছে যেনেকৈ কৰিছিল একচুৱেলি তেওঁ লেভি-ষ্ট্ৰাছে কেনেকৈ ডিছমেণ্টলিং কৰিছিল তাৰে কথা কৈছে ইন অৰ্ডাৰ টু এভইড দ্য পচিবলি ষ্টেৰিলাইজিং ইফেক্টছ অফ দ্য ফাৰ্ষ্ট ওৱান যাতে ফাৰ্ষ্ট ওৱানটোৰ ষ্টেৰিলাইজিং ইফেক্ট যে ফাৰ্ষ্ট ওৱানটো আমি আউটছাইড ফিলচফি যাব পাৰিম নে নোৱাৰোঁ আমি নোৱাৰোঁ ফিলচফিৰ ভিতৰত থাকি আমি ফিলচফি কেনেকৈ সমালোচনা কৰিম তেনেহ'লে ষ্টেৰিলাইজিং হৈ যাব নেকি আমাৰ সমালোচনা বন্ধ হৈ যাব নেকি গতিকে এই পন্থাটোৰ এটা ৰাস্তা ৰাখি পেলাই তেওঁ গৈছিল consists in conserving all these old concepts within the domain of empirical discovery. গতিকে আমি তেওঁ কৈছিল যে লেভি-ষ্ট্ৰাছে আমি এটা এম্পিৰিকেল মানে কি ইট ইজ নট ৰেচনেলিজিম ইট ইজ এক্সপেৰিয়েঞ্চিয়েল ডেট দিছ ইজ টু ৰোমেণ্টিক ফিলচফি এইবিলাক জানা তোমালোকে গতিকে দিছ অল্ড কনচেপ্টছ উইদিন দ্য ডোমেইন অফ এম্পিৰিকেল ডিস্কভাৰী হোৱাইল হিয়াৰ এণ্ড দেয়াৰ ডিনাউন্সিং দেয়াৰ লিমিটছ যেনেকৈ আমি শিক্ষকৰ প্ৰয়োজনীয়তা আছে শিক্ষক লাগিবই কিন্তু হিয়াৰ এণ্ড দেয়াৰ আমি শিক্ষক নোহোৱাকৈ ChatGPT ইউজ কৰিব লাগিব আমি স্মাৰ্ট বৰ্ড ইউজ কৰিব লাগিব নেটো চাব লাগিব আমি ইউটিউব ভিডিঅ' চাইও শিকিব লাগিব আমি কম্পিউটাৰ ইনষ্টিটিউটতো যাব লাগিব যেনে আমি নিউজ লেটাৰ বনাব লাগিলে আমি মাইক্ৰ'ছফ্টতো চাব লাগিব বা আমি নভেকো ছফ্টৱেৰো চাব লাগিব গতিকে এই যিবিলাক গতিকে consists in conserving all these old concepts within the domain and empirical discovery while here and there denouncing their limits treating them as tools which can still be used আৰু এইবিলাক আমি টুলছ হিচাপে ইউজ কৰিব লাগিব যিবিলাকক আমি এতিয়াও ইউজ কৰিব পাৰোঁ no longer is any truth value attributed to them যদিও তেওঁলোকৰ তাতে কোনো ট্ৰুথ ভেলিউ নাথাকে দেয়াৰ ইজ এ ৰেডিনেছ টু এবাণ্ডন ডেম তেওঁলোকক যেতিয়াই তেতিয়াই ত্যাগ কৰিব আমি জানিব লাগিব ইফ নেচেচাৰী শুড আদাৰ ইনষ্ট্ৰুমেণ্টছ এপিয়াৰ মোৰ ইউজফুল যদি আদাৰ ইনষ্ট্ৰুমেণ্টছবিলাক বেছি ইউজফুল হয় যেনে এতিয়া তোমালোকে নভেল পঢ়া আগৰ মতে পঢ়া কিন্তু এতিয়া তোমালোকে যদি আমেৰিকান নভেল এখনৰ মই উদাহৰণ দিছোঁ কালাৰ পাৰ্পল পঢ়া তাত ট্ৰেডিশ্যনেল ফেমিলি তোমালোকে নোপোৱা মাক দেউতাক মামেক ভাইগনাক জেঠাক পেক ধুনীয়াকৈ আছে তাত তোমালোকৰ মেইন হিৰ'জনী হৈছে চেলিব্ৰিটি আৰু কেনেকৈ কোনো ৰুট নাই কেনেকৈ নেষ্টিৰ বিয়া হ'ল কেনেকৈ চেলিৰ বিয়া হ'ল তাৰপিছত এজন চেলিব্ৰিটি থাকে চাক এভেৰি চ' লাষ্টত গৈ এটা নন ট্ৰেডিশ্যনেল ফেমিলিৰ সৃষ্টি হয় নেষ্টি চাক এভেৰি তেওঁলোক লগ হৈ থাকে পুৰণা বয়ফ্ৰেণ্ডো নাথাকে তেওঁলোকৰ এটা নিউলি তেওঁলোক ইণ্ডিপেণ্ডেণ্ট হয় তেওঁলোকে এটা ফেমিলি হৈ থাকে যদিও তেওঁৰ কিছু পৰিমাণে ট্ৰেডিশ্যনেল ফেমিলিৰো আছে চেলিৰ বাচ্চাকেইটাও লগ পায় গতিকে এভৰিডে তোমালোকে এইবিলাক পায়ে আহিছা হয়নে এতিয়া ল'ৰাই বিয়া হয় ছোৱালীক ছোৱালী বিয়া হয় এইবিলাকতো ট্ৰেডিশ্যনেল ফেমিলি নহয় গতিকে থিংছ আৰ ইয়াত মেটামৰফচিছৰ কথা আহিব যেনে চেঞ্জ পৃথিৱীৰ এটাই সত্য আছে এইটো চেঞ্জ গতিকে এই ডিকনষ্ট্ৰাকশ্যন মানে কি তাক আমি নতুনকৈ সজাম নৱনিৰ্মাণবাদ বুলি কওঁ আমি অসমীয়াত নৱনিৰ্মাণবাদ গতিকে ইয়াত এটা ভাল কথাও আছে ব্ৰিকলিয়েৰ যেনে ব্ৰিকলেজটো এটা ভাল কনচেপ্ট উত্তৰ আধুনিকতাবাদৰ এই যে আমাৰ গুণো আহি গৈছে এতিয়া বৰ হৈছে পিঠিত থাপৰা মাৰি গ'ল গতিকে মই আজি ইয়াত ৰাখিলোঁ ইয়াতে ব্ৰিকলিয়াৰৰ কনচেপ্টটো আছে যে ইয়াতে লেভি-ষ্ট্ৰাছ বা ডেৰিডা ইয়াতে ব্ৰিকলিয়াৰ আৰু ইঞ্জিনিয়াৰৰ মাজত এটা ডিফাৰেঞ্চ আনিছে এটা ইঞ্জিনিয়াৰে কেনেকৈ কাম কৰে এটা ছেট পেটাৰ্ণত কাম কৰে আৰু আমাৰ যেনে দধিপাঠক অসমত মানুহে জানে তেওঁলোকে এটা কেনেকৈ কাম কৰে ব্ৰিকলেজ যিটো বিভিন্ন বস্তু ভাঙা ফুটা য'ত যেতিয়া যি প্ৰয়োজন বেজিৰ চেলাইনটোৱে ইউজ কৰিব গতিকে ঠিক তেনেকুৱাকৈ আৰু এইখিনিয়ে নহয় ডিকনষ্ট্ৰাকশ্যন বুলি ক'লে গোটেই এছেখন ইয়াত মই বেছি কভাৰ কৰিব পৰা নাই কাৰণ 33 মিনিট হৈ গ'ল আৰু ইয়াত কিছুমান আছে যেনে ইয়াতে ব্ৰিকলেজৰ কথাটো আছে লেভি-ষ্ট্ৰাছ ডেছক্ৰাইবছ ব্ৰিকলেজ নট অনলি এজ এন ইণ্টেলেকচুৱেল এক্টিভিটি বাট অলছ' এজ এ মাইথোপয়েটিকেল এক্টিভিটি one reads in the savage mind like bricolage on the technical plan mythical reflection can reach brilliant unforeseen results on the intellectual plan conversely attention has often been drawn to the mythopoetical nature of bricolage so what is mythopoetical so what is bricolage what is bricolier so you have to read the essay very and beginning part also is very important yate eibilak kotha tumalake paba the center is not the center eibilak yate ase the center also closes of the play which it opens up and makes possible so play what is play is very important while you read this essay then again in the first half you will find some
that the center had no natural site, that it was not a fixed locus but a function. This was the moment when language invaded the universal problematic, the moment. So yate dise the central signified, the original or transcendental signified is never absolutely present outside a system of differences. So there is no transcendental signified. Teo ki koise yate? The transcendental signified is never absolutely present. Eta transcendental signified ketiao presence nathake outside a system of differences. Eta system of difference or bahire. The absence of the transcendental signified. Aru ei je eta transcendental signified, eta absolute truth. Every truth is just one alternate version of truth. গতিকে যে নাথাকে সত্য বুলি যে একো বস্তু নাথাকে, গতিকে এই বস্তুটোৱে কি কৰিব? The absence of a transcendental signified extends, ইয়ে বঢ়াই দিয়ে, কি বঢ়াই দিয়ে? The domain and the play of signification infinitely. Signification এটাৰ ডোমেইনটো বঢ়াই দিয়ে, যিকোনো এটা signification নিজে ইনফাইনাইট হ'ব পাৰে। যেনে মই উদাহৰণ দিলোঁ, গাঁও কি চুবুৰী, চুবুৰীৰ পৰা গাঁও যাব, গাঁৱৰ পৰা চহৰ, চহৰৰ পৰা ষ্টেট, ষ্টেটৰ পৰা আৰ্টছত কণ্টিনেণ্ট যাব, ইউনিভাৰ্ছ যাব, তাৰপিছত আকৌ কিবা যাব। গতিকে দেৰ ইজ ন' এবছলিউট ট্ৰুথ। আৰু ইয়াতে নিটছেৰ কথা আহিব, নিটছেছ ক্ৰিটিক অফ মেটাফিজিক্স, যে একচুৱেল লগোচেণ্ট্ৰিজিমৰ যিটো ইয়াতে ক্ৰিটিচাইজ কৰিছে। গতিকে হোল একচুৱেলি ফ্ৰম প্লেটো টু এৰিষ্টাটল টু actually Descartes, the whole philosophy is actually was based to some extent on the metaphysics of presence. গতিকে কিন্তু প্ৰথম ইয়াতে নিটছে যেতিয়া মেটাফিজিক্সক কুৱেশ্যন কৰিলে, ফ্ৰয়েডে যেতিয়া সেল্ফ প্ৰেজেন্সক কুৱেশ্যন কৰিলে, কনচিয়াছনেছক কুৱেশ্যন কৰিলে, আমাৰ ব্ৰেইনৰ যে তিনিটা ভাগ, কনচিয়াছ, ছাবকনচিয়াছ, আনকনচিয়াছ, ইগো, ইট, ছুপাৰ ইগো, এইবিলাক আহিল, দ্য ইণ্টাৰপ্ৰিটেশ্যন অফ ড্ৰিমছ আহিল, বা হেডেগাৰৰ যিটো ডেষ্ট্ৰাকশ্যন অফ মেটাফিজিক্স, এইবিলাক অহাৰ লগে লগে কি হ'ল? লাহে লাহে থিংকিঙৰ পৰিৱৰ্তন হ'ল। গতিকে ঠিক আছে, তোমালোকে এতিয়া পূৰা 37 মিনিটে হয়। হয়তো মোৰ এই ভিডিঅ'টো হঠাতে বনালোঁ, ভালকৈ মোৰ ষ্টাডি কৰা হোৱা নাই, কিয়নো আৰু যথেষ্টখিনি ষ্টাডি কৰি ইয়াক চামিং আপ কৰিও বনাব পাৰি। কিন্তু মই তোমালোকক জাষ্ট এটা ফ্লেভাৰ দিছোঁ যে টেক্সটখনৰ ভিতৰত কেনেকৈ সোমাব লাগে, টেক্সটখনৰ ভিতৰত কেনেকৈ সোমাব লাগে। আৰু ইয়াতে আকৌ যদি তোমালোকে সোমাব খোজা, ইয়াতে বহুত বস্তুৱে সোমাব লগা আছে। ইয়াতে বহুত বস্তু আছে, মেথডলজিকেলৰ কথা আছে, লেভিষ্ট্ৰাছৰ ইয়াত মেথলজিৰ কথা আছে, পৃথিৱীৰ সকলো মিথ যে কি আৰু তাৰ ষ্ট্ৰাকচাৰবিলাকৰ ডিফাৰেঞ্চবিলাকৰ কথা আছে। গতিকে তোমালোকে এছেখনৰ যিটো অৰিজিনেল যিবিলাক লাইন, অৰিজিনেল যিবিলাক ফ্লেভাৰ, সেইবিলাক ল'বলৈ চেষ্টা কৰিবা। চ' ঠিকে আছে, ইয়াত অকণমান হয়তো বুজি পাইছা নে নাই মই গম পোৱা নাই। তথাপি আৰু এখন এছে মই ইয়াৰ লগত পঢ়িছিলোঁ, সেইখন পুৰণা হয়, এইটো নতুনকৈ প্ৰিণ্ট কৰিছোঁ, তাত কিবা লিখি থৈছিলোঁ যদি মই এইটো চাই দিওঁ। আৰু টোটেলাইজেশ্যনৰো ইয়াত এটা মানে ক্ৰিটিচিজম আছে, এইটো মই ইয়াত একচুৱেলি আগৰখিনি নক'লে বুজি নাপায়। তথাপি মই এটা পেৰেগ্ৰাফটো এইকাৰণে কৈ দিছোঁ যে ইয়াত জানিব লগা কিমান কথা আছে, একচুৱেলি ভিতৰত সোমোৱাৰ মজাটো কেনেকুৱা, এইটো মই জনাৰ কাৰণে কৈছোঁ। If critics reproach me with not having carried out an exhaustive inventory of South American myths before analyzing them, they are making a grave mistake about the nature and function of these documents. So কৈছে, ছাপ'জ ডেৰিডাই কিবা এটা আলোচনা কৰি আছে, বা নাইবা লেভিষ্ট্ৰাছৰে এইটো কিবা এখন কিতাপৰ উদাহৰণ হ'ব, দ্য ৰ এণ্ড দ্য কুকটোৰো হ'ব পাৰে, মাজৰ পৰা পঢ়ি যদি সাউথ আমেৰিকান মিথছ, গোটেই মিথবিলাকক লৈ মই কিয় কৰা নাই, কোনোবাই যদি মোক সেইটো লৈ মিষ্টেক কৰে যে কিয় মই আনা নাই, সেইটো তেওঁ কৈছে, দ্য টোটেল বডি অফ মিথ বিলঙিং টু এ গিভেন কমিউনিটি ইজ কম্পেয়াৰেবল টু ইট স্পীচ। কাৰণ দ্য টোটেল বডি অফ মিথ বিলঙিং টু এ গিভেন কমিউনিটি ইজ কম্পেয়াৰেবল টু ইট স্পীচ বুলি কৈছে। ছাপ'জ আমাৰ অসমত যেনে বুঢ়ী আইৰ সাধুৰ পৰা বা সেইখন মিথ নহয়, মিথলজি কাক ভাৰতবৰ্ষত মিথ, আমাৰ যিবিলাক উপাখ্যান, মিথলজিকেল উপাখ্যান, ৰামায়ণ মহাভাৰত, এইবিলাক কিহৰ লগত মিলে বুলি কৈছে? আমাৰ যিটো স্পীচ, আমি যিটো ভাষা কওঁ, আমাৰ ভাষাৰ লগত মিলে বুলি কৈছে। আনলেছ দ্য পপুলেশ্যন ডাইজ আউট ফিজিকেলি অৰ মৰেলি, যেতিয়ালৈকে এই গোটেই আনলেছ দ্য টোটেল বডি অফ পপুলেশ্যন, ছাপ'জ অসমীয়া মানুহখিনি যেতিয়ালৈকে মৰি নিশেষ হৈ নাযায়,
তেতিয়ালৈকে ইয়াৰ আখ্যানবিলাক ইয়াৰ ভাষাৰ লগত মিলে দিছ টোটেলিটি ইজ নেভাৰ কমপ্লিট কিন্তু এই টোটেলিটিটো কেতিয়াও কমপ্লিট নহয় কিয় ইউ মাইট এজ ৱেল ক্ৰিটিচাইজ এ লিংগুইষ্ট ফৰ কম্পাইলিং দ্য গ্ৰামাৰ অফ এ লেংগুৱেজ উইদাউট হেভিং কমপ্লিট ৰেকৰ্ডছ অফ দ্য ৱৰ্ডছ প্ৰনাউন্সড গতিকে এতিয়া যদি আমি এটা গ্ৰামে এটা কি কয় এইটো ছাপ'জ যে গ্ৰামাৰ লেখে লিংগুইষ্ট একজন যে গ্ৰামাৰ লেখে তেওঁক আমি সমালোচনা কৰিব পাৰোঁ যে আপুনি গোটেই শব্দ নাজানাকৈ কিয় গ্ৰামাৰখন লিখিল এতিয়া যে তোমালোকে মোবাইলত ডিক্সনাৰী পোৱা অফলাইন ডিক্সনাৰী তাত অসমীয়া ইংলিছ টু আছামিছৰ কেইটা ইংলিছৰ তোমালোকে পোৱা এতিয়াও তাত বহুত অসমীয়াৰ ইংলিছ নাপায় বহুত ইংৰাজী ভাষাৰ অসমীয়া নাপায় তথাপিতো তেওঁলোকে এইটো লিখিছে কৰিছে আমি মোবাইলত চাইছোঁ গতিকে আমি তাত কিন্তু সমালোচনা কৰিব নোৱাৰোঁ কিয় নোৱাৰোঁ তেওঁ লিখিছে ইউ মাইট এজ ৱেল ক্ৰিটিচাইজ এ লিংগুইষ্ট ফৰ কম্পাইলিং দ্য গ্ৰামাৰ অফ এ লেংগুৱেজ উইদাউট হেভিং কমপ্লিট ৰেকৰ্ডছ অফ দ্য ৱৰ্ডছ প্ৰনাউন্সড চিন্স দ্য লেংগুৱেজ কেম ইন টু বিং যে যেতিয়াৰ পৰা এই লেংগুৱেজটো সত্তাত আহিছিল অসমীয়া ভাষা যেতিয়াৰ পৰা সৃষ্টি হৈছিল তেতিয়াৰ পৰা আজিলৈকে প্ৰত্যেক শব্দটো নাজানাকৈ কিয় ডিক্সনাৰীখন লিখিলে কিন্তু এওঁ কৈছে সেইটো কথা নহয় কিয়নো এণ্ড উইদাউট নয়িং হোৱাট উইল বি ছেড ইন ইট ডিউৰিং দ্য ফিউচাৰ পাৰ্ট অফ ইটছ এক্সিষ্টেঞ্চ অসমীয়া ভাষাটোতো আৰু বহুত দিন যাই থাকিব যেনেকৈ বোলছবিটো আমি নতুন ভাষা নতুনকৈ সৃষ্টি হয় নিঅ'লজিজিম আমি লিংগুইষ্টিক্সত পাইছোঁ নতুন শব্দৰ সৃষ্টি হ'ব যেনেকৈ জন কিটছে উলিয়াইছিল ইয়েৰ কনষ্ট হয়নে গতিকে ঠিক তেনেকুৱাকৈ আমি কেনেকৈ তাক সীমাবদ্ধ কৰি ল'ম ঠিক তেনেকৈ দেয়াৰ ইজ ন' এবছলিউট ট্ৰুথটো এইবিলাকতো তোমালোকে পাবা এক্সপিৰিয়েঞ্চ প্ৰুভছ ডেট এ লিংগুইষ্ট কেন ৱৰ্ক আউট দ্য গ্ৰামাৰ অফ এ গিভেন লেংগুৱেজ ফ্ৰম এ ৰিমাৰ্কেবলি স্মল নাম্বাৰ অফ চেণ্টেঞ্চেছ গতিকে এটা স্মল না যিটো চিনক্ৰনিকেল ষ্টাডি অফ যে ডাইক্ৰনিকেল ষ্টাডি নট চিনক্ৰনিকেল যে কেইটামান চেঞ্চেছৰ পৰা যেনেকৈ কাৰ্নেলৰ পৰা নন কাৰ্নেল এইবিলাক ষ্ট্ৰাকচাৰেলিজিমত আমি পাওঁ নম চমস্কিৰ and even a partial grammar or an outline grammar is a precious acquisition when we are dealing with the unknown language আৰু যেতিয়া আমি unknown ভাষা এটাৰ লগত আমি ষ্টাডি কৰোঁ ইভেন এটা বা দুটা পেৰেগ্ৰাফেও আমাক যথেষ্ট সহায় কৰে syntax does not become evident only after a series of events has been recorded and examined because it is itself the body of rules governing their production what I have tried to give is an outline of the syntax of South American mythology গতিকে মই South American mythology ষ্টাডি কৰোঁতে South American গোটেই মিথ আনা নাই বুলি কোনোবাই যদি মোক মিষ্টেক কৰে সেইটো মিষ্টেক মোক কৰিব নালাগে কিয়নো মই জাষ্ট এটা উদাহৰণে আনিছোঁ বুলি ইয়াতে লেভিষ্ট্ৰাছে দ্য ৰ এণ্ড দ্য কুকত কৈছে should phrase that come to hand they will be used to check or modify the formulation of certain grammatical laws গতিকে যেতিয়া আকৌ ফ্ৰেজ ডাটা আহিব যেতিয়া ভাষাটো গৈ থাকিব আকৌ নতুন সমালোচনা হৈ থাকিব গতিকে এইটোৱে একচুৱেলি ডিকনষ্ট্ৰাকশ্যন সেইকাৰণে তেওঁ কৈছে চ' ডেট চাম আৰ এবাণ্ডেণ্ট এণ্ড ৰিপ্লেচ বাই নিউ ওৱান্স নতুন বস্তু আহিব ঠিক তেনেকৈ তোমালোকক যে মই একচুৱেলি কৈছোঁ যে ক্লাছ এটা সদায় শিক্ষকজন লাগিবই তাৰ এটা ষ্ট্ৰাকচাৰ থাকিবই কিন্তু নতুন বস্তু আহিলে তাক আমি আদৰি ল'ব লাগিব তাৰ এটা দ্য চেণ্টাৰ ইজ নট দ্য চেণ্টাৰ বুলি সেইকাৰণে কৈছে যেনে এটা সময়ত আমি পাগলাবিলাকক কুষ্ঠৰোগীৰ লগত থৈছিলোঁ মানে পাগলা মানে কাম নাই কিন্তু লাহে লাহে আমাৰ ইকনমিক্স আহিল ফিলচফি আহিল নৰ্মেল এবনৰ্মেল যেনেকৈ ইয়াতে নেচাৰ আৰু কালচাৰৰ ডিফাৰেঞ্চ একচুৱেলি বাইনাৰী যিটো বাইনাৰী অপজিশ্যন এইটোক ডিকনষ্ট্ৰাক্ট কেনেকৈ লেভিষ্ট্ৰাছে কৰিছে এইটোৱে দেখাইছে যে নৰ্মেল এবনৰ্মেলটো সদায় বেয়া নৰ্মেলটো সদায় ভাল কিন্তু এবনৰ্মেলটো কেতিয়াবা নৰ্মেলতকৈ ভাল পাগলা এটাই মানুহ বচাব নৰ্মেলটো কিন্তু চাই গুচি যাব এই ইয়াক বাচাবা গেলি মোক পুলিচে ধৰিব কিন্তু পাগলাটো কি কৰিব ইয়াততো জ্ঞান নাই সি সেইকাৰণে ইয়াৰ চালুমিনে ভাল জ্ঞানেদি মানুহটোক বচলা গতিকে ইন ডেট কেছ দ্য এবনৰ্মেল মেন ইজ টু মাছ ভেৰি গুড ইন কম্পেৰিজন উইথ ডেট চেন মেন গুড মেন গতিকে এই যেতিয়া নৰ্মেল এবনৰ্মেলৰ ডিফাৰেঞ্চটো নোহোৱা হৈ গ'ল বাইনেৰী অপজিশ্যনৰ তেতিয়া কি হ'ল যেনেকৈ দ্য চেণ্টাৰ ইজ নট দ্য চেণ্টাৰ গতিকে তেতিয়া ইকনমিক্স আহিল ফিলচফি লাহে লাহে কাউন্সিলিং আহিলেও পাগলাওতো ভাল হ'ব পাৰে যেতিয়া ফৰাচী বিদ্ৰোহটো মীৰাব পাগলেই লিড ল'লে মীৰাবহঁতে গতিকে তেতিয়া আমাৰ চাইকিয়েট্ৰি যেতিয়া আহিল তেতিয়া আমি কি কৰিলোঁ তাৰমানে এওঁলোকক লাহে লাহে আমি তেওঁলোকক একচেপ্ট কৰিলোঁ গতিকে ঠিক তেনেকৈ দেৰ ইজ ন' আল্টিমেট ট্ৰুথ গতিকে তোমালোকে এনেকৈ এই এছেখনৰ ভিতৰত সোমাই যোৱা এতিয়া 46 মিনিট হ'ল ঠিক আছে 45 মিনিটত মই ৰাখি দিছোঁ চ' মই ভিডিঅ'টো হঠাতে বনালোঁ আৰু সময় নাপাওঁ সময়ৰ অভাৱ একেলগে বহুত কাম কৰিব লাগে আমি কলেজ টিচাৰ গতিকে ফ্ৰম হায়াৰ ছেকেণ্ডেৰী টু PG ফ্ৰম IQAC টু এভৰিথিং ফ্ৰম all other government duties including gunofsar and election and everything and the biggest burden is that your private works everything that
that all people have actually in this world. Even every man from a very child to an old, everyone is loaded with too many works these days. গতিকে তাৰ মাজতে সেইকাৰণে ফটকে বনাই দিলোঁ, যিহেতু পঢ়িছিলোঁ দুদিনমান ধৰি। গতিকে ঠিক আছে, তোমালোকে এটলিষ্ট এই যিখন এছে, এনেকুৱা এছেটো কিমান আছে আমাৰ নন্দনতাত্ত্বিক সাহিত্যত, স্ট্ৰাকচাৰ চাইন এণ্ড প্লে ইন দ্য ডিছক'ৰ্ছ অফ দ্য চায়েন্সৰ নিচিনা কিমান এছে আছে। গতিকে এই প্ৰত্যেক এছেৰে তোমালোকে ভিতৰত সোমাই যাবা, ভিতৰত সোমাই যাই প্ৰত্যেকটা লাইন অনুধাৱন কৰিবা। অনুধাৱন কৰি তাৰ পিছত তোমালোকে বহুতবাৰ পঢ়িবা, একবাৰত নহয় বহুতবাৰ পঢ়িলে বুজি পাবা, আৰু তেতিয়াহে তোমালোকৰ আচল কামত আহিব। নহ'লে তোমালোকে সদায় পৰীক্ষাত যে সোধা ছাৰ কি কি প্ৰশ্ন আহিব পাৰে, আৰে তোমালোকে এছেখন যদি পঢ়া, ইয়াত হোৱাট ইজ প্লে, এইবাৰে যেনেকৈ মই এই এছেখনৰ ওপৰত ময়ে পঢ়াইছিলোঁ 5th চেমত, তো তাত কি কুৱেশ্যন আহিছে, হোৱাট ইজ প্লে, বা হোৱাট ইজ এক্সপ্লেনেশ্যন, দ্য চেণ্টাৰ ইজ নট দ্য চেণ্টাৰ, বা হোৱাট ইজ ছাপ্লিমেণ্ট, বা হোৱাট ইজ ট্ৰেছ, এইবিলাক কথা তোমালোকে কিবা নোটছ লাগে, যেতিয়া তোমালোকে বুজি পাবা নোটছ লাগে, বা তোমালোকৰ এনেকুৱা 2জন লিংগুইষ্টিকৰ নাম লিখিব আহিল, ৰাইট দ্য নেম অফ 2 ফিল'চফাৰ, এনেকৈ আহিল দিয়াচোন। এতিয়া এই এছেখনত কিমান ফিল'চফাৰৰ নাম আছে, নিটছে আছে, হেইডেগাৰ আছে, হয়নে, বা এজন এন্থ্ৰপলজিষ্টৰ নাম লিখিব আহিল, লেভি ষ্ট্ৰাছৰ কথা লৈ ইয়াত আলোচনা কৰি আছে। কিন্তু তোমালোকে সেয়াও কোৱা যে ছাৰ 2 মাৰ্কৰ কি কুৱেশ্যন আহিব পাৰে আমাক লিখি দিয়ক, আৰু একদিন মানা কৰিলেও ডেইলি কোৱা ছাৰ ডেইলি বহিখন লৈ আহিবা, ছাৰ 2 মাৰ্কছৰ কি কুৱেশ্যন হ'ব পাৰে। হাৰে যেতিয়া তোমালোকে এছেখনেই পঢ়িবা, 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকক একদম ভিতৰৰ পৰা নিদিয়ে নহয়, তোমালোকে সেইবিলাক ভাত খাই যে পানী খোৱা সেনেকুৱা হ'ব। আৰু সেইবিলাক যদিও তোমালোকক দিয়ে 2 মাৰ্কছৰ, এইবিলাক ধৰা এতিয়া নিয়ম এটা, সেইকাৰণেহে দিয়ে, 5 মাৰ্কছৰো দিয়ে, লাষ্টত 14 মাৰ্কছৰো থাকে। কিন্তু তোমালোকে আচল কৰ্তব্য তোমালোকৰ এছেখন পঢ়ি এছেখন অনুধাৱন কৰা, এছেখন তোমালোকে একদম ধুনীয়াকৈ ব্ৰেইনৰ ভিতৰত সোমাই লোৱা, লৈ তাৰ সমালোচনা কৰা, সেইখন শুদ্ধ না কি, আৰু বেলেগ বেলেগ এছে পঢ়া, তাৰপিছত নভেলখন পঢ়া, সেই নভেলখন এইবিলাক এছেৰ দ্বাৰা সমালোচনা কৰা, ছেমিনাৰ লেখা। গতিকে এইটোহে ৰাস্তা, ছাৰ নোটছ দিয়ক, এইটোত তোমালোকে উন্নতি কৰিব নোৱাৰিবা। গতিকে তোমালোক মই দেখুৱাই দিলোঁ ভিতৰত কেনেকুৱা কথা থাকে। গতিকে এছেবিলাক পঢ়িবা, এছেবিলাক ডাউনলোড কৰিবা, কিতাপ কিনিবা, নভেলবিলাক অৰিজিনেল টেক্সট পঢ়িবা, এইটোৱে কথা। তো ঠিক আছে, ভিডিঅ'টো ৰাখিছোঁ। এই ভিডিঅ'টো মই ফেচবুকতো দিব পাৰোঁ, কিন্তু ফেচবুকত সদায় নাথাকিব। তোমালোকে হেৰিত চাবা, ইংলিছ লিটাৰেচাৰ এ পেজ বাই MPD বাই মানৱ প্ৰতিম দাস। চ' ইংলিছ লিটাৰেচাৰ এ পেজ বাই MPD তোমালোকে সদায়ৰ কাৰণে পাই যাবা। আৰু এই এছেখন পঢ়িব তোমালোকে নিজে চেষ্টা কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকে সেই চেনেলটোত বা মোক পাৰ্চনেলিও তোমালোকে ফেচবুকত হওক যে ছাৰ এইটো বুজি পোৱা নাই, এইটোৰ ওপৰত এটা ভিডিঅ' বনাই দিয়ক, ক'ব পাৰা। যে কবিতা হওক, গল্প হওক, উপন্যাস হওক, বা স্পেচিয়েলি থিয়ৰীৰ যে ছাৰ আমি বাইনেৰী অপজিশ্যনটো বুজি পোৱা নাই, বা চাইনটো বুজি পোৱা নাই, বা আমি পেৰাডক্স কি বুজি পোৱা নাই, বা আমি ব্ৰিকলেজ কি বুজি পোৱা নাই, বা পোষ্ট মডাৰ্নিটি কি, পোষ্ট কলনিয়েলিজিম কি আমি বুজি পোৱা নাই, বা নেশ্যনেলিজিম বুজি পোৱা নাই। ঠিক আছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ভিডিঅ'বিলাক তাত কিছু ভিডিঅ' দিয়া আছে, এইবিলাকো চাব পাৰিবা। চ' থেংক ইউ।